প্ৰেটিলাক্ল'ৰ 50% EC এই মেডিচিনটো ধান খেতিত প্ৰয়োগ কৰি আপোনালোকে 30ৰ পৰা 40% ধান খেতিৰ উৎপাদন বৃদ্ধি কৰিব পাৰিব কৃষক বন্ধু-বান্ধৱীসকল কেনেকৈ তো আপোনালোকে ভিডিওটো শেষলৈ চাই দেখিব নমস্কাৰ খেতিয়ক বন্ধু-বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ অন্যটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আলোচনা কৰিম আপোনালোকৰ মাজত ইফকো এমসি কোম্পানীৰ চকুচাই হাৰ্বিসাইড ইয়াত কেমিকেল আছে প্ৰেটিলাক্ল'ৰ 50% EC হাৰ্বিসাইড বুলি কোৱাৰ লগে লগে খেতিয়ক বন্ধু-বান্ধৱীসকল এই যেটো হাৰ্বিসাইড মোৰ হাতত দেখিবলৈ পাইছে এটো অনলি ধান খেতিৰ বাবে হয় ইয়াক আপোনালোকে অন্য জংগল বন ঘাঁ বন মৰাৰ বাবে প্ৰয়োগ কৰিলে হেবিলাক মৰি নাযায় খেতিয়ক বন্ধু-বান্ধৱীসকল আমি সকলোৱে জানো যে ধান খেতিত বিভিন্ন ধৰণৰ ঘাঁ বন হয় আৰু যাৰ ফলত ধান খেতিডৰাৰ উৎপাদন কম হয় আৰু কম হয়তো খুবেই স্বাভাৱিক কিয়নো খেতিয়ক বন্ধু-বান্ধৱীসকল আমি যিবিলাক সাৰ ধান খেতিত প্ৰয়োগ কৰোঁ তাৰ কিছু শতাংশ সাৰ আপোনাৰ বনবিলাকে টানি লয় গ্ৰহণ কৰি লয় যাৰ বাবে ধান খেতিডৰা সঠিক পৰিমাণে সাৰ নোপোৱা ধান খেতিডৰাৰ 30ৰ পৰা 40% উৎপাদন কম হয় আৰু এইটো এটা পৰীক্ষাৰ দ্বাৰা পোহৰলৈ আহিছে আৰু যদি আমি এইটো প্ৰয়োগ কৰি বিঘাই প্ৰতি 100 গ্ৰামকে এই প্ৰেটিলাক্ল'ৰ 50% EC টো প্ৰয়োগ কৰি ভুইৰো তেতিয়া হলে ধান খেতিৰ মাজত বনটো গজিব নোৱাৰে আৰু আমাৰ ধান খেতিডৰাৰ উৎপাদন অন্যবাৰতকৈ এবাৰ অধিক হোৱাটো প্ৰায় নিশ্চিত তো হেতক বন্ধু-বান্ধৱীসকল বিশেষকৈ আমি যে এটা শালি ধানৰ খেতি কৰিছো শালি ধান খেতিৰ বাবে যদি আমি বিঘাই প্ৰতি 100 গ্ৰামকে এই প্ৰেটিলাক্ল'ৰ 50% EC টো প্ৰয়োগ কৰো মাত্ৰ 100 গ্ৰামৰ প্ৰয়োজন হয় এবিঘা মাটিৰ বাবে তো আপোনালোকে কেনেকৈ প্ৰয়োগ কৰিব হেতক বন্ধু-বান্ধৱীসকল আপোনালোকে এটা বালতিত ধুনিয়াকৈ এই মেডিচিনটো গুলি লব লৈ কেনে প্লাষ্টিকৰ মগৰে চাৰিওফালে পানীটো ছটিয়াই দিলে গোটাই বিঘা মাটিত ধুনিয়াকৈ মিহল খাই পৰিব আৰু এটা কথা মনত ৰাখিব কিছু পৰিমাণে কিন্তু পানী থাকিব লাগিব ৰোৱনীয়ে যেতিয়া ভুই ৰোৱা আৰম্ভ কৰিব তেওঁলোকে গছকাতে বোকাৰ লগত এই মেডিচিনটো ধুনিয়াকৈ মিহল খাই পৰিব আৰু মাটিৰ তললৈকে মেডিচিনটো যাব আৰু মাটিৰ তলৰ পৰা যেটো বন এই বনটো ওপৰলৈ আহিব নোৱাৰিব কাৰণ এই মেডিচিনটো সেই বনটোক মাৰি পেলাব তো খেতিয়ক বন্ধু-বান্ধৱীসকল আৰু এটা হাৰ্বিসাইড পোৱা যায় বীজৰ দোকানত যাৰ নাম সাংগি আৰু তাত কেমিকেলটো মোৰ মনত নাই আমাৰ যদি আমি বিঘাই প্ৰতি এই মেডিচিনটো দিব পাহৰি যাও তেতিয়া হলে সেই হাৰ্বিসাইডটো আমি ধানৰ ওপৰত স্প্ৰে কৰিব লাগে আৰু ধানৰ ওপৰত স্প্ৰে কৰিলে ধানটোৰ একো ক্ষতি নহয় ধানৰ মাজত যিবিলাক বন গজিছে বনবিলাকে মৰি যায় নাইকিয়া হৈ যায় তো তাৰ ওপৰতো ভিডিও আনিম কিন্তু ধানৰ বয়স 30ৰ পৰা 40 দিন হ'ব লাগিব আৰু এইটো হৈছে ভুই নৰুৱাৰ আগতে বিঘাই প্ৰতি 100 গ্ৰামকে আপোনালোকে প্ৰয়োগ কৰিব পাৰিব হেতক বন্ধু-বান্ধৱীসকল আৰু এটো প্ৰয়োগ কৰক এৰ ৰিজাল্ট আপোনালোকে খুবেই ভাল লাভ কৰিব পাৰিব আৰু খুবেই ভাল এটা উৎপাদন অন্যবাৰতকৈ 5-6 মন হলো আপোনালোকে ধান বেছিকে লাভ কৰিব পৰীক্ষা কৰি চাব পাৰে হেতক বন্ধু-বান্ধৱীসকল ইয়াৰ নাম হৈছে চকুচাই তো আপোনালোকে নামটো চাব নালাগে কোম্পানী লৈ বেলেগ নামৰ হ'ব পাৰে কিন্তু আপোনালোকে এটা বস্তু চাব প্ৰেটিলাক্ল'ৰ 50% EC থাকিব লাগিব যেটো আপোনালোকে দেখিবলৈ পাইছে নহয় এই মেডিচিনটো কেমিকেলটো থাকিব লাগিব প্ৰেটিলাক্ল'ৰ 50% EC 100 গ্ৰামকে বিঘা প্ৰতি প্ৰয়োগ কৰক আৰু ধান খেতিডৰা ঘাঁ বনৰ সমস্যাৰ পৰা বচাই ৰাখক ইয়াৰ দাম যদিহে মই ক'ব যাওঁ হেতক বন্ধু-বান্ধৱীসকল দাম আছে 80 টকা তো আপোনালোকে বীজৰ দোকানত 80 টকা লাভ কৰিব বিঘাই প্ৰতি 80 টকা খৰচ কৰিলে আপোনালোকে ধানৰ উৎপাদন 30ৰ পৰা 40% বৃদ্ধি কৰিব পাৰিব আশা কৰোঁ হেতক বন্ধু-বান্ধৱীসকল ভিডিওটো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো খেতিৰ লগত জড়িত মাছৰ লগত জড়িত এনেকুৱা ধৰণৰ কিছু ভিডিও আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব তো ধন্যবাদ জয় অসম।